বজালী জিলাৰ দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম ৰাইজক সাক্ষাৎ। ৰাইজৰ পদূলি ৰাইজৰ ঘৰে ঘৰে ৰাইজৰ আশীৰ্বাদ লৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগমে। বজাৰ চক বজাৰ দোকান পোহাৰত ভোটাৰ ৰাইজক সাক্ষাৎ কৰি আশীৰ্বাদ লৈছে নেত্ৰীগৰাকীয়ে। ৰাইজৰ লগত সাক্ষাৎকালত ৰাইজে স্থানীয় অভাৱ অভিযোগ ব্যক্ত কৰে আৰু নেত্ৰীগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰি আশ্বাস প্ৰদান কৰে। আজিৰ এই ভ্ৰমণ কালত কুৰুবাহা গাঁও পঞ্চায়ত হাথিনাপুৰ গাঁও পঞ্চায়তত ৰাইজৰ সাক্ষাৎকালত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। বজালী জিলাৰ দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম ৰাইজক সাক্ষাৎ। ৰাইজৰ পদূলি ৰাইজৰ ঘৰে ঘৰে ৰাইজৰ আশীৰ্বাদ লৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগমে। বজাৰ চক বজাৰ দোকান পোহাৰত ভোটাৰ ৰাইজক সাক্ষাৎ কৰি আশীৰ্বাদ লৈছে নেত্ৰীগৰাকীয়ে। ৰাইজৰ লগত সাক্ষাৎকালত ৰাইজে স্থানীয় অভাৱ অভিযোগ ব্যক্ত কৰে আৰু নেত্ৰীগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰি আশ্বাস প্ৰদান কৰে। আজিৰ এই ভ্ৰমণ কালত কুৰুবাহা গাঁও পঞ্চায়ত হাথিনাপুৰ গাঁও পঞ্চায়তত ৰাইজৰ সাক্ষাৎকালত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। আমাৰ নিৰ্বাচন সম্পৰ্কে আপুনি যিটো প্ৰশ্ন কৰিছে কথাটো হয়, মানে আমাৰ ইয়াত আমি বঙালী সম্প্ৰদায় আৰু মুছলিম সম্প্ৰদায় দুটা সম্প্ৰদায় আছোঁ, বিশেষকৈ দুটা ধৰ্মৰ মানুহ। গতিকে মানুহখিনি আমাৰ যিটো বৰ্তমান যিটো ৰাজনৈতিক যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, মানে আৰু আমাৰ যিটো AGP BJP সমৰ্থিত আজি জিলা পৰিষদৰ কিন্তু আমাৰ মাজত আহিছে যে আমি যেনেকৈ হয়তো ৰাইজৰ লগত এটা আমি আলোচনাও কৰিলোঁ বা কেণ্ডিডেটকো আমি ঘূৰোৱালোঁ। সেই হিচাপে আমাৰ যিটো AGP BJP সমৰ্থিত অগৰ প্ৰাৰ্থীৰ প্ৰতি যিটো মানুহৰ যিটো আস্থা, সেইটো আমি মোটামুটি ভালেই দেখিছোঁ। আৰু মানে আমাৰ কেণ্ডিডেটজন জিকিব বুলি, আমাৰ এই ছাইডৰ পৰা মানে ভোটখিনি পাব বুলি মই 100% মানে ক'ব নক'লেও মোটামুটি ধৰক মানে এটা ভাল আশা এটা কৰিব পাৰোঁ, তাৰমানে যে ভোটখিনি আমি ইয়াৰ পৰা কেৰি কৰিব পাৰিম। মানে জয়টো মই মোৰ ফালৰ নিশ্চিত বুলি এটা মানে ধাৰণা কৰিছোঁ আৰু ৰাইজৰ সঁহাৰি এটা ভালেই দেখিছোঁ। গতিকে মানে এইটো মানে ভৱিষ্যতে মানে ভাল হ'ব বুলি মই আশা কৰিছোঁ। আমি পঞ্চায়তৰ নিৰ্বাচনৰ মানুহকেইটা আমাৰ কাউন্সিলৰ আছে, জিলা পৰিষদ আছে, সেইবিলাক মানুহ কৈ আছোঁ আমাৰ এই এটা কাম হ'লে আমাৰ এই ৰাইজে আমি অলপ ভাল পাওঁ। তথাপিও ইমান দিনৰ পৰা আমাৰ কংগ্ৰেছৰ পৰা গেল, BJPৰ পৰা গেল, নিৰ্দলীয়ৰ পৰা গেল, আমাৰ ৰাস্তাখিনি নহয়। পাৰ্টি আহি থাকে আৰু ভোটকেইটা লৈ যায়, পিছত আৰু নাহে। এতিয়া যদি আমাৰ এই বাইদেউ আহিছে, এইখিনি যদি আমাৰ ৰাস্তাৰ কাৰণে অলপ দয়া আমাৰ ৰাইজৰ ওপৰত কৰে, আমি তেতিয়া আমি ভোটখন আমি ইয়াতেই দিম। আগৰ পৰা আৰু আমি BJPৰ পৰা বহুত কিছু পাই আছোঁ, পইচাই চাউলে দাউলে। এতিয়াও আমি BJPতে ভোট দিম, কিন্তু এই ৰাস্তাখিনি আমাৰ অলপ যাতায়াত কৰি দিলে আমি অলপ ভাল পাম।